নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজিৰ ভিডিঅ'ৰ উদ্দেশ্য হৈছে 2026 বৰ্ষত ধনৰাশি ব্যক্তিসকলে তেওঁলোকৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহক মূল বিষয়লৈ। ধনৰাশি ব্যক্তিসকলে এই 2026 বৰ্ষত তেওঁলোকৰ প্ৰেমৰ ক্ষেত্ৰত সদায় আগস্থানত থাকিব। প্ৰেমেই হওক বা সম্পৰ্ক ইচ্ছাই হওক, তেওঁলোকে সম্ভৱপৰ সকলো কাম কৰিবলৈ চেষ্টা কৰিব। এই বছৰ আপোনাৰ বাবে কঢ়িয়াই আনিব প্ৰেমৰ সুযোগ। আপোনাৰ সম্পৰ্কত আগবাঢ়ি যোৱাৰ বাবেও অতি ভাল সময় হ'ব। এই বছৰ বিবাহৰ প্ৰস্তাৱে চূড়ান্ত হ'ব পাৰে। এই বছৰে প্ৰেম আৰু বিবাহৰ দৃষ্টিকোণৰ পৰা মিশ্ৰিত ফলাফল কঢ়িয়াই আনিব। প্ৰথমাৰ্ধত আপুনি আপোনাৰ পত্নী বা স্বামীৰ সৈতে খুবেই ভাল আৰু আন্তৰিক সম্পৰ্কৰ অনুভৱ কৰিব, কিন্তু দ্বিতীয়াৰ্ধত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে, যিয়ে আপোনাৰ ঘৰুৱা জীৱনত উত্তেজনা বৃদ্ধি কৰিব পাৰে। এই বছৰটো আপোনাৰ সম্পৰ্কৰ বাবে প্ৰত্যাহ্বানমূলক হ'ব আৰু ইয়াৰ সম্ভাৱনা আছে। গতিকে আপুনি সাৱধান আৰু বিবেচনাৰে আগবাঢ়িব লাগিব। আৰু আৰম্ভণিতে আপোনাৰ প্ৰেম আৰু বৈবাহিক জীৱনত কিছু অনুকূল পৰিৱৰ্তন অনুভৱ কৰিব পাৰে। সপ্তম স্থানত বৃহস্পতিদেৱৰ অৱস্থানে আপোনাৰ জীৱনসংগীৰ বিশেষভাৱে ভূমিকা সূচাব, যিয়ে সম্পৰ্কৰ বাবে আৰম্ভণিৰ সময় বিশেষভাৱে ইংগিত দিব। তদুপৰি বৈবাহিক জীৱনত মানুহে নিজৰ পত্নী বা স্বামীৰ সৈতে সম্পৰ্ক উন্নত কৰিবলৈ সক্ষম হ'ব পাৰে। এই সময় হ'ব বিবাদৰ নিষ্পত্তি। প্ৰাৰম্ভিক সময়ছোৱাত কিছু মতানৈক্য হ'ব পাৰে, কিন্তু মাৰ্চ মাহৰ পিছত পৰিস্থিতি ইতিবাচক হ'বলৈ আৰম্ভ কৰিব। এই সময়ছোৱাত আপোনাৰ আৰু আপোনাৰ সংগীৰ মাজত বুজাবুজি আৰু পাৰস্পৰিক সমৰ্থনৰ পৰিৱেশ বিৰাজ কৰিব। আপুনি আপোনাৰ সংগীৰ সৈতে সময় কটাবলৈ খুবেই ভাল পাব আৰু আপোনাৰ সম্পৰ্কত নতুনত্ব আৰু সতেজতা অনুভৱ কৰিব পাৰিব। যদি আপুনি বিবাহৰ বাবে অপেক্ষা কৰি আছিলে বা আহিছে, তেন্তে এইটো আপোনাৰ বাবে শুভ সময় হ'ব পাৰে। বৃহস্পতিদেৱৰ শুভ প্ৰভাৱে আপোনাৰ বিবাহৰ সম্ভাৱনা বৃদ্ধি কৰিব। এই সময়ছোৱাত আপোনাৰ সামাজিক স্থানৰ বৃদ্ধি পাব পাৰে আৰু আপোনাৰ সম্পৰ্কই সামাজিক স্বীকৃতি লাভ কৰিব পাৰে। যদি আপুনি কাৰোবাক ভাল পায় আৰু তেওঁক বিয়া কৰাবৰ বাবে কথা পাতিছে বা ভাবিছে, তেন্তে আপোনাৰ প্ৰেম বিবাহলৈ অৰ্থাৎ লাভ মেৰিজলৈ ৰূপান্তৰিত কৰাৰ বাবে এইটো এটা খুবেই ভাল সময়। আপোনাৰ ব্যক্তিগত জীৱনৰ সুখ আৰু সমৃদ্ধিৰে ভৰি পৰিব। পৰিয়াল আৰু বন্ধু বান্ধৱীৰ মাজত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব আৰু ইজনে সিজনৰ প্ৰতি খুবেই ভালভাৱে অনুভৱ গভীৰভাৱে কৰিব। এই সময় আপোনালোকৰ সম্পৰ্কবোৰ মজবুত কৰিব। বছৰৰ দ্বিতীয়াৰ্ধৰ পিছত বৃহস্পতিদেৱৰ ট্ৰানজিটে আপোনাৰ জীৱনলৈ কিছু প্ৰত্যাহ্বান কঢ়িয়াই আনিব পাৰে। যিসকলে এংগেজমেণ্ট বা বিবাহৰ কথা চিন্তা কৰি আহিছিল বা তেওঁলোকে বাধাৰ সন্মুখীন হ'ব পাৰে। এই সময়ত আপোনাৰ পাৰিবাৰিক জীৱনত উত্তেজনা আৰু উত্থান পতন হ'ব পাৰে। ইজনে সিজনৰ ওপৰত বিশ্বাস কমি যাব পাৰে। চতুৰ্থ স্থানত থকা শনিয়ে আপোনাৰ পৰিয়ালত কিছু বিসংগতিৰ সৃষ্টি কৰিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ মাজত আৱেগিক বন্ধন কমাই দিব পাৰে আৰু তুচ্ছ বিষয়ক লৈ তৰ্ক কৰিব পাৰে। এই সময়ছোৱাত আপুনি আপোনাৰ পৰিয়ালৰ প্ৰতি থকা দায়িত্ব সঠিকভাৱে পালন কৰিব লাগিব, যাতে সম্পৰ্কত দূৰত্ব আৰু উত্তেজনা বৃদ্ধি নহয়। আপুনি আপোনাৰ সংগীৰ সৈতে অধিক যোগাযোগ কৰিব লাগিব আৰু তেওঁলোকৰ চিন্তা আৰু আৱেগক সন্মান কৰিব লাগিব। ইয়াৰ উপৰিও যদি আপুনি পৰিয়ালৰ কোনো সদস্যৰ সৈতে
মতানৈক্যৰ সন্মুখীন হৈছে, তেন্তে এইটোৱেই হৈছে পৰিস্থিতিৰ সম্পূৰ্ণভাৱে সমাধান কৰাৰ সময়। আপুনি নিজৰ আৱেগ নিয়ন্ত্ৰণত ৰাখিব লাগিব আৰু পৰিয়ালৰ সকলো সমস্যাৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। এই সময়ছোৱাত শনিৰ প্ৰভাৱে আপোনাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যটো বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে। আপুনি ভাগৰুৱা আৰু মানসিক চাপ অনুভৱ কৰিব পাৰে, যাৰ ফলত আপোনাৰ সম্পৰ্ক খুবেই টান হৈ পৰিব। এই সময়ত আপোনাৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় হ'ব, যাতে আপোনাৰ মানসিক স্বাস্থ্যই আপোনাৰ ব্যক্তিগত সম্পৰ্কত কোনো প্ৰভাৱ নেপেলায়। জুন মাহৰ মাজভাগৰ পিছৰ এই সময়ছোৱাই আপোনাৰ সম্পৰ্কত, বিশেষকৈ পৰিয়াল আৰু পত্নীৰ বা স্বামীৰ সৈতে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। আপোনালোকৰ মাজৰ কিছুমানে আপোনাৰ পত্নী বা আপোনাৰ স্বামীৰ সৈতে মতানৈক্যৰ সন্মুখীন হ'ব পাৰে আৰু কিছুমানৰ সম্পৰ্কত দূৰত্বৰ সন্মুখীন হ'ব পাৰে। অৱশ্যে এই সময়ছোৱাত সংযম আৰু বুজাবুজিৰ ব্যৱধান কৰিব লাগিব। আপোনাৰ পত্নী বা আপোনাৰ স্বামীৰ সৈতে সম্প্ৰীতি বজাই ৰাখিবলৈ মুকলিভাৱে যোগাযোগ অতি প্ৰয়োজন হ'ব। যিকোনো সমস্যাৰ সমাধান কেৱল সংলাপৰ জৰিয়তে হ'ব পাৰে। গতিকে নিজৰ সম্পৰ্কক লৈ আপোনাৰ অনুভৱবোৰ আন্তৰিক হৃদয়েৰে প্ৰকাশ কৰক। যদি আপুনি আপোনাৰ পৰিয়ালৰ সৈতে সমস্যাৰ সন্মুখীন হৈছে, তেন্তে এইটো আপোচ আৰু সমাধানৰ সময় হ'ব। আৱেগিক সমৰ্থন আৰু পাৰস্পৰিক সন্মানে সম্পৰ্ক শক্তিশালী কৰাত সদায় সহায় কৰি আহিছে আৰু সহায় কৰিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মঙ্গলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খুৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি অৱগত কৰক আপোনালোকৰ প্ৰশ্ন, আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এয়া আছিল ধনৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত ফলাফলৰ বৰ্ণন। যদি মোৰ ভিডিঅ' ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থাকোঁ, যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।